পঞ্চায়ত নিৰ্বাচনক লৈ মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। পঞ্চায়ত নিৰ্বাচন খেলিবলৈ প্ৰতীক চিহ্নত খেলিবলৈ বিজেপিয়ে কিয় ভয় খাইছে সেই প্ৰশ্ন আকৌ এবাৰ কৰিলে ভূপেন কুমাৰ বৰাই। গোটেই বিষয়টো কোৰ্টৰ মজিয়াত নাই। চৰকাৰখনে ইলেকশ্যন পাতিবলৈ ভয় খোৱাৰ কাৰণে কোৰ্টৰ কথাটোক তেওঁলোকে এটা সুযোগ হিচাপে লৈছে। কেৱল অসমৰ 5খন পঞ্চায়তৰ কাৰণে কেছ কৰা হৈছে। যিসকলে কেছ কৰিছে আদালতলৈ গৈছে তেওঁলোকে নিৰ্দিষ্ট 5খন পঞ্চায়তত বিসংগতি হোৱা বুলি পেলাই অভিযোগ আনিছে। আমিতো কৈ আছো ন্যায়ালয়ক আমি সন্মান কৰিব লাগিব। ন্যায়ালয়েতো কোৱা নাই যে অসমত নিৰ্বাচন বন্ধ ৰাখক। যিটো কেছ লৈছে সেই কেছটোত নাই কোৰ্টে কি কৈছে সেই নহয় স্পেচিফিক যিটো কেছ নাই গভৰ্ণমেণ্টৰ দায়িত্ব নাই নেকি? গভৰ্ণমেণ্টৰ এডভোকেট জেনেৰেলে গভৰ্ণমেণ্টৰ উকিলে কোৰ্টৰ সেই স্থিতিটোক প্ৰত্যাহ্বান জনাব পৰা অধিকাৰ আছে। নাই একচেপ্ট কৰিব কেলে কৰিব? 5খন পঞ্চায়তৰ কাৰণে বাকী 2500তকৈ বেছি পঞ্চায়তক আমি হাৰাশাস্তি কৰিব নোৱাৰো। 1 নম্বৰ। 2 নম্বৰ কথা, পঞ্চায়তৰ নামত আবণ্টিত পুঁজি কেন্দ্ৰীভূতভাৱে লুণ্ঠন কৰি আছে বিজেপিয়ে। কাৰণ ক্ষমতা বিকেন্দ্ৰীকৰণৰ মূল উদ্দেশ্যটো হৈছে পঞ্চায়ত। এতিয়া ক্ষমতা কেন্দ্ৰীভূত কৰা নহয়, দুৰ্নীতি কেন্দ্ৰীভূত কৰিছে বিজেপিয়ে। এতিয়া বিজেপিয়ে সুযোগটো এৰিব বিচৰা নাই। নহ'লে কোৰ্টত এই 5খন পঞ্চায়তৰ বিষয়টো আছুতীয়াকৈ ৰাখি বাকী পঞ্চায়তত চৰকাৰে বিচাৰিলে ইলেকশ্যন পাতিব পাৰে। চৰকাৰী পক্ষৰ উকিলে এই কথাখিনি কোৰ্টক কনভিন্স কৰিব পাৰিব লাগে আৰু কৰিব পাৰিব যদি বিচাৰে। গোটেই বিষয়টো কোৰ্টৰ মজিয়াত নাই। চৰকাৰখনে ইলেকশ্যন পাতিবলৈ ভয় খোৱাৰ কাৰণে কোৰ্টৰ কথাটোক তেওঁলোকে এটা সুযোগ হিচাপে লৈছে। কেৱল অসমৰ 5খন পঞ্চায়তৰ কাৰণে কেছ কৰা হৈছে। যিসকলে কেছ কৰিছে আদালতলৈ গৈছে তেওঁলোকে নিৰ্দিষ্ট 5খন পঞ্চায়তত বিসংগতি হোৱা বুলি পেলাই অভিযোগ আনিছে। আমিতো কৈ আছো ন্যায়ালয়ক আমি সন্মান কৰিব লাগিব। ন্যায়ালয়েতো কোৱা নাই যে অসমত নিৰ্বাচন বন্ধ ৰাখক। যিটো কেছ লৈছে সেই কেছটোত নাই কোৰ্টে কি কৈছে সেই নহয় স্পেচিফিক যিটো কেছ নাই গভৰ্ণমেণ্টৰ দায়িত্ব নাই নেকি? গভৰ্ণমেণ্টৰ এডভোকেট জেনেৰেলে গভৰ্ণমেণ্টৰ উকিলে কোৰ্টৰ সেই স্থিতিটোক প্ৰত্যাহ্বান জনাব পৰা অধিকাৰ আছে। নাই একচেপ্ট কৰিব কেলে কৰিব? 5খন পঞ্চায়তৰ কাৰণে বাকী 2500তকৈ বেছি পঞ্চায়তক আমি হাৰাশাস্তি কৰিব নোৱাৰো। 1 নম্বৰ। 2 নম্বৰ কথা, পঞ্চায়তৰ নামত আবণ্টিত পুঁজি কেন্দ্ৰীভূতভাৱে লুণ্ঠন কৰি আছে বিজেপিয়ে। কাৰণ ক্ষমতা বিকেন্দ্ৰীকৰণৰ মূল উদ্দেশ্যটো হৈছে পঞ্চায়ত। এতিয়া ক্ষমতা কেন্দ্ৰীভূত কৰা নহয়, দুৰ্নীতি কেন্দ্ৰীভূত কৰিছে বিজেপিয়ে। এতিয়া বিজেপিয়ে সুযোগটো এৰিব বিচৰা নাই। নহ'লে কোৰ্টত এই 5খন পঞ্চায়তৰ বিষয়টো আছুতীয়াকৈ ৰাখি বাকী পঞ্চায়তত চৰকাৰে বিচাৰিলে ইলেকশ্যন পাতিব পাৰে। চৰকাৰী পক্ষৰ উকিলে এই কথাখিনি কোৰ্টক কনভিন্স কৰিব পাৰিব লাগে আৰু কৰিব পাৰিব যদি বিচাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।